ড্ৰাইভাৰক পাই বলিয়া হল বিজেপি নেত্ৰী বিজেপিৰ মিটিংলৈ গৈ ঘূৰিয়ে নাহিল বুথৰ সম্পাদিকা যি কইলে মতে যি কইলে মই একো দুই পুত্ৰ আৰু গিৰিয়েকক এৰি গাড়ী ড্ৰাইভাৰৰ সৈতে পলাই গল বিজেপি নেত্ৰী সেকেন্ড দিনাখন তেওঁ গুচি গল দিন হাজিৰা কৰি স্মাৰ্টফোন কিনি দিছিল স্বামীয়ে কিন্তু ৰিল বনাই বিজেপি নেত্ৰীয়ে ওলটাই বলিয়া কৰিলে ড্ৰাইভাৰকহে কি নঘটে অসমত পৰকীয়া প্ৰেমৰ যেন সিৰিজহে চলিছে ৰাজ্যত কেতিয়াবা যদি পত্নীয়ে অবৈধ প্ৰেম কৰি ধৰা পৰিছে কেতিয়াবা আকৌ স্বামীয়ে হাতেলতে ধৰা পৰিছে উজনিৰ পৰা নামনিলৈ অসমত যেন স্খলন ঘটিছে মানৱীয়তাৰ আধুনিক সমাজ ব্যৱস্থাৰ এইবাৰ পিছে এলাপেচা মহিলা নহয় বিজেপিৰ মিটিংলৈ যোৱাৰ চলেৰে ড্ৰাইভাৰৰ সৈতে পলাল বুথৰ সম্পাদিকা দলীয় বৈঠকলৈ গৈ আজিও ঘূৰি নাহিল দুই সন্তানৰ মাতৃ কণমানি পুত্ৰদয়ক এৰি জান্তু চুতীয়াৰ সৈতে নতুন জীৱন আৰম্ভ কৰিছে ৰিল বাইদেৱে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাৰ সময়তে আৰম্ভ হৈছিল প্ৰেম লখিমপুৰত অনুষ্ঠিত বিজেপিৰ প্ৰচাৰ সভালৈ মানুহ নিবৰ বাবে গাড়ীৰ ব্যৱস্থা কৰা হৈছিল মানুহ নিবৰ বাবে দিয়া গাড়ীৰ ড্ৰাইভাৰৰ সৈতে প্ৰেমত পৰি গুগামুখ চাউল ধোৱা বালিগাঁৱৰ দুটাকৈ পুত্ৰ সন্তানৰ মাতৃগৰাকী পলাই গল ডিব্ৰুগড়ৰ লেজাই দীঘলীয়া গাঁৱৰ জান্তু চুতীয়া নামৰ যুৱকজনৰ সৈতে কাজিয়া পাছত তেওঁ লোকৰ আজি 14 বছৰ বিয়া সংসাৰ কৰা হ'ল তেওঁ কাজিয়া পাছলে কোনো কথা নাই তেওঁ যোনদিনা গৈছিল তেওঁ আগদিনাখন তাৰমানে তেওঁ ৰাতি 1টা বজাত মই ৰাতিপুৱা গ'লো ৰাইজলৈ হুঁচৰি গাবলৈ পাছবেলা গ'লো ডেকালৰ পাৰ্টিৰ লগত ৰাতি গ'লো মন্দিৰৰ পাৰ্টিৰ লগত হুঁচৰি মেলি গাঁৱতে ৰাতি 11টা বজাত মই ঘৰলৈ আহিলোঁ ঘৰলৈ অহাৰ পিছত তেওঁ ভাত পানী খাই তেওঁ শুলে ময়ো শুলোঁ তেওঁ ডাঙৰ ল'ৰাটো তেওঁ শুলে সৰু ল'ৰাটো মই শুলোঁ খোৱা অৱস্থাত তেওঁ তাৰমানে ৰাতি 1টা বজাত তেওঁ লোকৰ বেলেগ মানুহ এজনৰ লগত টেংকেটৰ তলত কথা পাতি আছিলে মোবাইলত তাত মই অকস্মাতে সাৰ পাই দেখোঁ যে ভুনমুনীয়া কথা পাতি আছে তেখেতে কোন বুলি কওঁতে তেওঁ কৈছে এই দাদা এজনৰ লগত কথা পাতিছোঁ দাদাৰ লগত কথা পাতি কোন বুলি কওঁতে এই মানুহজনে মোক কৈছে এই মোৰ মাইকী তোৰ মাইকী কেলে ডিষ্টাৰ্ব দিছে মোৰ মাইকী কথা পাতিলে মোৰ মাইকীৰ লগত কথা পাতি তাত কেলে মাজত সোমাইছে তেওঁ মানে অৱস্থা মই এই মানুহজনে মোক বেয়াকৈ জানটো চুটিয়াই মোক বেয়া ব্যৱহাৰ কৰিলে ব্যৱহাৰ কৰা দেখি মই ক'লোঁ যে তুমি ইমান ৰাতি 12টা বজাত তোমাক কি চিনাকি কৈছে মোৰ মাইকী মোৰ কথা পাতি মোবাইল দে মোৰ ৰিলেশ্যন কাইলৈ পৰিলে তোৰ মানুহজনে মোবাইল আনিম কি কৰিবি তোৰ দৰকাৰ মই তোক শ্বুট কৰি দিম দেখিছ না আমি তোক শ্বুট কৰি দিম তই মোক একো কৰিব না আইন ভালৰ পৰা একো কৰিব না মোক জানো মই জানো আৰ্মি মানুহ শ্বুট কৰি দিম তাত মই ভয় খালোঁ শ্বুট কৰি মানুহে ধৰি পেলাই দুচাত মাৰিলোঁ মৰা দেখি পেলাই তাৰ লগে বহুত কষ্ট পালোঁ বুলি কৈ মানুহে কান্দি মই আকৌ তেওঁক মৰম চেনেহ কৰি মেলি ৰাতিপুৱা থাকিলোঁ ৰাতিপুৱা তেওঁ মেডিকেল চেক কৰাই মেলি 2 দিন থাকে তাৰ পিছত 3 দিনমান থাকিলে চাগে তাত ছেকেণ্ড দিনাখন তেওঁ গুচি গ'ল স্বামী চন্দন বৰাই হাজিৰা কৰি পত্নীক কিনি দিছিল স্মাৰ্টফোন মোবাইল ফোন পাই ৰিলছ বনোৱাত লাগিল পত্নী তাৰ পিছৰ পৰা আৰম্ভ হৈছিল অবৈধ সম্পৰ্কৰ মাকৰ মৰমৰ পৰা বঞ্চিত পুত্ৰ সন্তান দুটি শোকত ভাগি পৰিছে দুই সন্তানৰ ভৱিষ্যতৰ কথা ভাবি পুনৰ ঘূৰি আহিবলৈ আহ্বান জনাইছে স্বামীয়ে যি কইলে মতে যি কইলে মই একো যোৱা প্ৰতি কোনো নাই ল'ৰাকেইটা সংস্থাপনৰ কাৰণে ল'ৰাকেইটা ডাঙৰ দীঘল কৰিবৰ কাৰণে মোৰ মানুহজনী আকৌ মই আহিলে মই আকৌ গ্ৰহণ কৰি ল'ম অসহায় স্বামীয়ে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে যদিও কোনো সুফল এতিয়ালৈ পোৱা নাই দুটিকৈ সন্তান থকাৰ পিছতো পৰপুৰুষলৈ পলাই যোৱাৰ এই ঘটনাক লৈ সমগ্ৰ গুগামুখতে সৃষ্টি হৈছে এতিয়া চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ এণ্টাৰটেইনমেণ্ট ডেস্ক দ্য কাষ্টেডিয়ান